हेलो एवरीवन जिंती लाइफस्टाइलर अन्य एटी भिडिओলৈ মই জিন্তিয়ে আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ দুটা সুন্দৰ ৰেচিপি লৈ আহিছো। সয়াবিনৰ আঞ্জাখন এনেদৰে বনাই খালে আপুনি মাছ মাংসৰ সোৱাদো পাহৰি যাব। সয়াবিনখিনি প্ৰথমতে গৰম পানীৰে তিয়াই থৈ ইয়াৰ পৰা পানীখিনি প্ৰথমতে ধুনিয়াকৈ মোহাৰি লৈছো। এতিয়া কেৰাহীখনত আলুখিনি প্ৰথমতে ভাজি লম। আলুখিনি উঠাই লৈছো। এতিয়া এইখিনি তেলতে মই আকৌ সয়াবিনখিনিও ভালদৰে ভাজি লম। সয়াবিনখিনি ভজা হোৱাৰ পিছত এইখিনি উঠাই থম। মই এনেদৰে কেতিয়াবা বনাই খাই চাবচোন, সঁচাই খুবেই বহুত ভাল লাগে আৰু মই আগতেও বনাই খাইছো আৰু আজি আপোনালোকলৈ বুলি ৰেচিপিটো দেখুৱালো। ভিডিঅ'টো শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ আৰু ভাল পালে লাইক কমেন্ট আৰু চেনেলটো যিসকল নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া এইখিনি মই অলপ টাইম এনেদৰে ভাজি লম। এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই এইখিনি থাল এখনত উঠাই লম আৰু কেৰাহীখনত আকৌ এবাৰ তেল দি লম। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে তেজপাত এটা দি ললো। লগতে আদা ৰহুনৰ পেষ্টখিনি মই ইয়াতে একেলগে দি ললো। এইখিনি অলপ ভজা হোৱাৰ পিছত মই পিয়াজ আৰু বিলাহীৰ মিক্সাৰখিনি দি ললো। এইখিনি মই মিক্সি জাৰত গ্ৰাইণ্ড কৰি লৈছিলো। এতিয়া এইখিনি ৰংচঙুৱা হোৱালৈকে ভাজি থাকিম। এইখিনি অলপ লাৰি দিলো। এতিয়া ইয়াতে মই বটি ৰখা জিৰাখিনিও দি লম। ইয়াতে মই পেকেট জিৰা ব্যৱহাৰ কৰা নাই। লগতে পৰিমাণ অনুসৰি নিমখ আৰু পৰিমাণ অনুসৰি হালধি দি লম। এইখিনি আকৌ এবাৰ লাৰি দিম। এইখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াতে ভাজি ৰখা আলুখিনি দি ললো। লগতে ইয়াতে পৰিমাণ অনুসৰি পানীও দি লম। মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছো। এতিয়া মই ভাজি থোৱা সয়াবিনখিনিও ইয়াতে দি লৈছো আৰু এবাৰ ভালদৰে লাৰি দিছো। এয়া দেখিবলৈ পাইছে কিমান ধুনীয়া হৈছে আৰু খাবলৈতো খুবেই ধুনীয়া হয়। সঁচাই আপোনালোকেও এনেদৰে বনাই খাই চাব। যিবিলাক নশিকাৰু আছে তেওঁলোকৰ কাৰণে লাভৱান হ'ব বুলি ভাবিছো। এতিয়া আহিছো মই দ্বিতীয়টো ৰেচিপিৰ কাৰণে। ইয়াৰ বাবে মই অমিতা এটা লৈছো আৰু গুটিখিনি অতৰাই মই ভালদৰে সৰু সৰুকৈ কাটি লম। এইখিনি মই ধুই লৈছো ধুনীয়াকৈ আৰু এইখিনি ভালদৰে এতিয়া সৰু সৰুকৈ কাটি লম। এইখিনি মই ইমানখিনিয়ে ডাঙৰ কৰি ৰাখিম আৰু বেছি মিহিকে নাকাটো। যিহেতু খাৰ দিয়া হয় সেইকাৰণে এইখিনি সোনকালেই সিজি যায়। অমিতাৰ খাৰ খাবলৈ সকলোৱে ভাল পায় নিশ্চয় আৰু ময়ো খুব ভাল পাওঁ। যিহেতু ঘৰত খাম সেইকাৰণে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলো। কিবা ভুল হ'লে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাব। এইখিনি মই কাটি লোৱা হৈ গ'ল। মই লৈছো অলপমান আদা মিহিকে বটি লৈছো, এটা তেজপাত, দুটা জলকীয়া, এটা পিয়াজ আৰু এটা মাছৰ মূৰ ভাজি লৈছো। এতিয়া মই তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে তেজপাত, জলকীয়া, পিয়াজ আৰু আদাখিনি দি ল'ম। লগতে দিছো কেইটামান জিৰা। জিৰাখিনি মই গোটাকৈ দিছো। যিহেতু খাৰত বেছি মছলা দিব নালাগে। মছলা কমকৈ দিলেই ইয়াৰ সোৱাদটো ভাল লাগে। এতিয়া মই কাটি ৰখা
অমিতাখিনিও ইয়াতে দি ল'লোঁ। অমিতা খোৱাটো স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী, এইটোতো সকলোৱে জানে। আৰু ইয়াতে পৰিমাণ অনুসৰি এতিয়া মই নিমখ দি ল'লোঁ। ইয়াতে হালধি ব্যৱহাৰ নকৰোঁ, যিহেতু খাৰ দিয়া হয়। এতিয়া এইখিনি অলপ সিজিবলৈ দিম। অকণমান সিজাৰ পিছত ইয়াতে মই পানী দি ল'লোঁ। মই ইয়াতে 1 গ্লাছ পানী দিছোঁ। এতিয়া মই এয়া খাৰ দি ল'লোঁ। এইখিনি মোক ঘৰতে বনাই লোৱা খাৰ হয়। আৰু দেখিবলৈ পাইছে ইয়াৰ ৰংটো চেঞ্জ হ'বলৈ ধৰিছে। এতিয়া এইখিনি আকৌ ভালদৰে ঢাকনি দি থৈ দিম। 15 মিনিটমানৰ পিছত মই ঢাকনিখন গুচাই চালোঁ, এইখিনি সিজিবলৈ আৰম্ভ কৰিছে। ইয়াতে লগতে দি ল'লোঁ মই মাছখিনি। এইখিনি প্ৰায় হ'বই আৰু। এতিয়া মই মাছখিনি ধুনীয়াকৈ ভাঙি লৈছোঁ। এইখিনি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।